হেল্ল' ফ্ৰেণ্ডছ, লৈ আহিছোঁ ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ আছামিজৰ এখন কুৱেশ্যন পেপাৰ এখন স্কুলত থৈ যোৱা। তো ইয়াতে চোৱা, কুৱেশ্যন পেপাৰখন 1.5 ঘণ্টাৰ কাৰণে আছিলে, 1.5 ঘণ্টা সময় আছিলে আৰু টোটেল মাৰ্কছ আছিল 50। ইয়াতে প্ৰথম কুৱেশ্যনটো দিছে শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? আজান ফকীৰৰ প্ৰকৃত নাম কি আছিলে? নাৰায়ণ মূৰ্তি কোন? GNRC হস্পিটেলৰ স্বত্বাধিকাৰী কোন? আদিকান্ত ৰামায়ণ কোনে ৰচনা কৰিছিল? দৰিয়া শব্দৰ অৰ্থ কি সুধিছে? দেশেই ভগৱান কাৰ ৰচনা? দেৱজিৎ ভূঞাৰ জন্ম ক'ত হৈছিল? কাজল চাই মানে কি? মুহপাহ মানে কি? তাৰপিছত আছে 2 নম্বৰীয়া। প্ৰথম কুৱেশ্যনটো আছে, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? বৰগীত বুলিলে কি বুজা? জিকিৰ বুলিলে কি বুজা? অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখা 2খন কবিতা পুথিৰ নাম লিখিব দিছে। প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? সেইটো কুৱেশ্যন সুধিছে। তাৰপিছত 3 নম্বৰ দিছে, তোমাৰ পাঠ্যপুথিত থকা তলত দিয়া যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিব দিছে। ইয়াতে 5 নম্বৰ দিয়া হৈছে, বৰগীত বা জিকিৰ যিকোনো এখন লিখিলেই হ'ল। ইয়াৰ পিছতে ব্যাখ্যা কৰিব দিছে যিকোনো এছোৱা। প্ৰথমটো দিছে, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ইয়াৰ পিছতে আমাৰ খ নম্বৰ দিছে, ক বা খ কৰিলে হ'ল। 4 নম্বৰকে আছে, আতুৰ ভৈলহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মুক চৰণ কমলে। তো ইয়াতে কৰিলে হ'ল 2টাৰ পৰা এটা। তাৰপিছতে খ অংশ আছে ব্যাকৰণ। ইয়াতে দিছে প্ৰথমতে 2কে আছে, 6টা থাকিব 12 নম্বৰৰ। এতিয়া ক নম্বৰ দিছে, পৰি আৰু অভি উপসৰ্গ ব্যৱহাৰ কৰি একোটাকৈ শব্দ লিখিব দিছে। চোন আৰু দেখোন অনুসৰ্গ ব্যৱহাৰ কৰি একোটাকৈ বাক্য লিখিব দিছে। তলৰ যিকোনো 2টা শব্দৰ বিয়া বাক্য সহ সমাহৰ নাম লিখিব দিছে, যেনে ৰাধাকৃষ্ণ, পঞ্চাংগুল আৰু তেলপানী। ঘ নম্বৰ দিছে, পুৰণি শব্দৰ আধুনিক ৰূপ লিখিব দিছে, জাহাকু, চোৰ, ধিয়াই, নিগম। তাৰপিছত দিছে সমাৰ্থক শব্দ লিখিব দিছে, সাগৰ, গছ, কলম, ৰসনা। প্ৰত্যয় ভাঙিব দিছে ইয়াতে, সামাজিক, ফুলনি। তাৰপিছতে ইয়াতে তেলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখিব দিছে। 4 নম্বৰ, তোমাৰ প্ৰিয় সাহিত্যিক দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। তাৰপিছত দিছে 7 নম্বৰ, তিয় দেউৰী নাইবা বড়ো জনজাতিৰ বিষয়ে চমুকৈ লিখিব দিছে। 3 নম্বৰ দিছে। তাৰপিছত দিছে 8 নম্বৰ, বৈচিত্ৰ্যময় অসম নামৰ 2টা পাঠত তোমাৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ লৈ বিশেষভাৱে বৰঙণি যোগোৱা যিকোনো এজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখিব দিছে। তো এইখিনি আছিলে অসমীয়াৰ এখন কুৱেশ্যন পেপাৰ। আশা কৰিছোঁ আগন্তুক যিসকলৰ ছাত্ৰ ছাত্ৰীৰ অসমীয়া পৰীক্ষা থাকিব তেওঁলোকক এই কুৱেশ্যন পেপাৰখনে বিশেষভাৱে সহায় কৰিব। তেন্তে এইখন তোমালোকে ছল্ভ কৰিবা নিজে আৰু প্ৰেক্টিছ কৰি যাবা এক্সামৰ আগত। তেন্তে আজি ভিডিঅ'তে কৰিলোঁ, কি পজিটিভ